আজি হুইল চকী প্ৰদান কৰা হ'ল শ্ৰদ্ধাৰ মাধৱ বাদুৰী ছাৰৰ নেতৃত্বত ডক্টৰ নৱ চক্ৰৱৰ্তী ছাৰৰ হাতেৰে ভাদুৰী ফাউণ্ডেশ্যনৰ ফালৰ পৰা শাৰীৰিকভাৱে অক্ষম ব্যক্তিক আজি আমি হুইল চকী প্ৰদান কৰোঁ। আৰু আমাৰ এই ভাদুৰী ফাউণ্ডেশ্যন সংস্থাটো এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় আৰু এই সংস্থাটো সম্পূৰ্ণ আমাৰ মাধৱ বাদুৰী ছাৰৰ নেতৃত্বত চলি আছে। এই সংস্থাৰ জৰিয়তে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে এই অঞ্চলৰ প্ৰায় বহু কেইগৰাকী টিবি ৰোগত আক্ৰান্ত ৰোগীক তেওঁলোকৰ চিকিৎসা চলি থকা সময়ছোৱাত খাদ্য সামগ্ৰী যোগান ধৰি আহিছোঁ। আজি 14 ছেপ্টেম্বৰ বুধবাৰ আৰু আজিৰ পৰা আমাৰ ডিমাকুছিৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ OPD সেৱা আৰম্ভ হয়। আজি প্ৰথম দিনটোতেই বহুকেইগৰাকী ৰোগী আমাৰ ক্লিনিকলৈ আহে আৰু আজি আমাৰ ইয়াত OPDৰ লগতে আল্ট্ৰাচাউণ্ড, লেবৰেটৰী ফেচিলিটি, এক্সৰে, ডে কেয়াৰ ফেচিলিটি এই সকলোখিনি আজিৰ পৰা আৰম্ভ হয়। ইয়াৰ উপৰিও আপোনালোকে আমাৰ ইয়াত লাভ কৰিব গাইনেকলজিষ্ট, পেডিয়াট্ৰিক অৰ্থাৎ শিশু ৰোগ বিশেষজ্ঞ, ডাৰ্মাটলজিষ্ট অৰ্থাৎ চৰ্মৰোগ বিশেষজ্ঞ, মেডিচিন স্পেচিয়েলিষ্ট, অৰ্থপেডিক, নিউৰো, কাৰ্ডিঅ', ফিজিঅ'থেৰাপিকে আদি কৰি সকলো বিভাগৰ বিভাগীয় ডক্টৰ আমাৰ ইয়াত উপলব্ধ থাকিব। ইয়াৰ উপৰিও আপোনালোকে লাভ কৰিব আমাৰ ইমাৰ্জেঞ্চি এম্বুলেন্স সেৱা। আৰু আজি দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু আমি আশা ৰাখিছোঁ আহি থকা দিনবোৰত আপোনালোকৰ পৰা আমি খুব ধুনীয়াকৈ সঁহাৰি পাম। আৰু